এতিয়া তোমালোকে কোন কোনে গান গাব জানা হাত দাঙা প্ৰথমতে কোনে গান গাবা কোৱা এতিয়া মই যাব ডাঙৰ মই কৰিম মই যাব ডাঙৰ মই গান গাম জিন্তি গাবা নে ভালিনে গাবা এই আমাৰ মাইনাজনী গাব তুমিও গাবা কিন্তু আমাৰ সৈনিক গাবা আগে মাইনা তুমি গোৱা মাইনা গাবা ধুনীয়াকৈ তোমাৰ নামটো কোৱা কৈ পেলাই নমস্কাৰ মোৰ নাম শ্ৰী বৰষা বৰ্মন মই এটি গান গাবলৈ ওলাইছো গানটিৰ নাম হ'ল গছে গছে কোনে গছে গছে পাতি দিলে ফুলৰে খৰাই কিৰা মৈৰাম ফুলৰে খৰাই ফুলৰে খৰাই গছে গছে পাতি দিলে ফুলৰে খৰাই কিৰা মৈৰাম ফুলৰে খৰাই ফুলৰে খৰাই ইয়া হুমুৰা আচ্ছা ধুনীয়া হৈছে মাইনা তোমাৰ নামটো কি আছিল নমস্কাৰ মোৰ নাম শ্ৰী বৰষা বৰ্মন হয় নেকি এতিয়া যে তোমালোকে এই যে গীতটো যে গালা এই গীতটো কোনে লিখিছিল জানানে আৰু এই গীতটো কি গীত বুলি কয় জানানে তোমালোকে এই গীতটিৰ নাম হ'ল জ্যোতি সংগীত এই গীতটি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ এই গীতটি কোনে লিখিছিলে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই লিখিছিল আমি যিবিলাক ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই গীত আছে সেইবিলাক আমি জ্যোতি সংগীত বুলি কওঁ বুজি পাইছা সুন্দৰ আৰু কোনোবাই আৰু তুমি চিংগল গাবা তুমিও গাবা ধুনীয়াকৈ সুৰ লগাই এটা ধুনীয়াকৈ গান গোৱা তুমিও গাবা সৈনিকেও গাবা ঘৰত যাবা গান নাগোৱা জিন্তিমণি এটা ধুনীয়া সৈনিক ৰশ্মি গালে মাইনাই গালে আমি তোমালোকে গোৱা নাই না তুমি জিন্তিমণি গাব নমস্কাৰ মোৰ নাম শ্ৰী জিন্তি বৰ্মন মই এটি গান গাবলৈ ওলাইছো গানটিৰ নাম হৈছে এইখনি গাঁও এইখনি গাঁও বুকুৰা পুনিয়াতে দেখোন নতুন সপোন কোনে জুমি চাই জুৰিৰ দাপোন ফুলৰ পাতত সাজোন কাচোন এই গাঁও আপোন আপোন এই গাঁও নিচেই আপোন এইখনি গাঁও বুকুৰা
পহুৱা হালিছে মুখে মুখে হালি দে ফুল মুখে মুখে হালি দে ফুল ফুলৰ পাতৰ সাজোন গাচোন এই গাঁও পোনা পোন বৰ সুন্দৰ হৈছে দেই গানটো নিজে আপোন সৰু বৰ নাই ই গাঁৱৰ উৰুলি উলাহতে ন উদুলি মুদুলি চেনেহৰে বান্ধো চেনেহৰে বান্ধো ফুলৰ পাতৰ সাজোন গাচোন এই গাঁও আপোন আপোন এই গাঁও নিচে আপোন এই গাঁও আপোন আপোন এই গাঁও নিচে আপোন এই গাঁও আপোন আপোন এই গাঁও নিচে আপোন নমস্কাৰ সুন্দৰ বৰ সুন্দৰ হৈছে দেই গীতটো এতিয়া চয়নিকা এটি গীত গাব ওলাইছে চয়নিকা তোমাৰ ধুনীয়াকৈ তুমি নামটো কৈ গীতটো গাই দিয়া নমস্কাৰ মোৰ নাম শ্ৰী ৰশ্মি কটকী মই এটি গীত গাবলৈ ওলাইছোঁ গীতটিৰ নাম অ সোণ মৰা চৰাই অ সোণ মৰা চৰাই সেউতকে উঠি মালতীৰে অ সোণ মৰা চৰাই গছ গছনিৰ ফুলে পাতে ভৰি থকা হিয়াখন দিলা মেলি এতিয়া প্ৰথমতে আমাৰ কবিতা এটা আবৃত্তি কৰিব আমাৰ চয়নিকা মাইনাই চয়নিকা মাইনা এইটো চয়নিকা নহয় এইটো মাইনা চয়নিকা এইটো চয়নিকা এটা কবিতা ধুনীয়াকৈ আবৃত্তি কৰা তুমি পখিলা পখিলা পাখি মেলি নাচে উৰি উৰি আদা ফুলা কলিটিক চাই ঘূৰি ঘূৰি একেলগে হেলো বুলি কলিটিক কয় ভাল পাই কলিটিয়ে পাহি মেলি দিলে পাহি মেলি কলিটিয়ে জকমক কৰে ওলাওতে পখিলাৰ মন ভৰি পৰে ধুনীয়া চয়নিকা ধুনীয়া হৈছে এবাৰ আমাৰ কোনে আবৃত্তি কৰিবি এবাৰ কোৱা হাত দাঙা কোনে আবৃত্তি কৰিবি ভাইলিনা আছে ৰশ্মি আছে জিন্তি আছে আমাৰ ভিতালী আছে এবাৰ এটা কবিতা আবৃত্তি কৰিব আমাৰ এই ৰশ্মি এইজনী এই ৰশ্মি কৰিব নমস্কাৰ মোৰ নাম শ্ৰী ৰশ্মি কটকী মই কবিতা আবৃত্তি কৰা কবিতাটিৰ নাম সকলো দেশত কৰি মোৰ দেশ ভাল সকলো দেশত কৰি মোৰ দেশ ভাল চৰণী সেৱাজাৰ কৰো চিৰকাল ক'ত আছে এনে মাটি সোণৰ চপৰা ক'ত আছে এনে পানী সুধাৰ নিজৰা ক'ত আছে এনে ধান এই ধৰণী ক'ত আছে এনে ধান ক'ত আছে এনে পদু এৰি মুগা পাত ক'ত আছে এনে পক্ষী অমাতৰ মাত ক'ত আছে এনে ফুল ফুলে বাৰ মাহ ক'ত আছে এনে ফুলে ওলা ক'ত আছে এনে ঠাই সৰহ ফুলনি ক'ত আছে এনে আই সোণৰ গোসানী ভাই ভনী মিলি য'ত থাকো চিৰকাল সকলো দেশত কৰি মোৰ দেশ ভাল নমস্কাৰ সুন্দৰ চয় দেখিছে ৰশ্মি কি ধুনীয়াকৈ কবিতাটো আবৃত্তি কৰিছে তহঁতে অলপ ফাল্টু কৰি দেখাম চয়নিকা আবৃত্তি কৰিলে জিন্তি আবৃত্তি কৰিলে ৰশ্মি আবৃত্তি কৰিলে এবাৰ কৰিব ভাইলিনাই ভাইলিনা ভাইলিনা লাজ কৰা নেকি ভাইলিনা লাজ কৰে এবাৰ ভিডিঅ' কৰিব আমাৰ এবাৰ ভিতালী ৰচন আমাৰ ভিতালী বোলা কবিতা এটা আবৃত্তি কৰিব ধুনীয়াকৈ মোৰ নাম শ্ৰী ভিতালী দেৱী মই এতিয়া কবিতা আবৃত্তি কৰিব ওলাইছোঁ কবিতাটিৰ নাম হ'ল পখিলা পখিলা পাহি বেলি নাচে উৰি উৰি আধা ফুলা কলিটিক চাই ঘূৰি ঘূৰি একেলগে হালো বুলি কলিটিক ক'লে ভাল পাই কলিটিয়ে পাহি বেলি দিলে পাহি বেলি কলিটিয়ে জকমক কৰে ওলাওতে পখিলাৰ মন ভৰি পৰে হ'ল ধুনীয়া এতিয়া এতিয়া ধুনীয়াকৈ আমি কবিতা আবৃত্তি কৰিলোঁ মাইনা তুমি ৰশ্মি কোন ক্লাছত পঢ়ি আছা তুমি ক্লাছ 5 স্কুলখনৰ নাম কোৱা বৰিগা প্ৰাথমিক বিদ্যালয়
বৰিগাঁও প্ৰাথমিক বিদ্যালয়। মাইনা তুমি কোন ক্লাছত পঢ়ি আছা? 3 আকৌ তোমাৰ স্কুলখনৰ নাম কোৱা? বৰিগাঁও প্ৰাথমিক বিদ্যালয়। বৰিগাঁও প্ৰাথমিক বিদ্যালয়। হালিনা তুমি কোন ক্লাছত পঢ়ি আছা মা? 2 ক্লাছ 2। অসমীয়াত কি কয় 2? দ্বিতীয়। দ্বিতীয়। তোমাৰ স্কুলখনৰ নাম কোৱা? বৰিগাঁও প্ৰাথমিক বিদ্যালয়। বৰিগাঁও প্ৰাথমিক। গোটেইখিনি বৰিগাঁওতে পঢ়া? আচ্ছা, সুন্দৰ কথা। তোমাৰ ৰোল নম্বৰ কিমান? মই বেলেগ স্কুলত ৰোল নম্বৰ 3। জিন্তিমণি তুমি কোন ক্লাছত পঢ়ি আছা? ক্লাছ 3 ক্লাছ 3। স্কুলখনৰ নাম কোৱা? বৰিগাঁও প্ৰাথমিক বিদ্যালয়। বৰিগাঁও প্ৰাথমিক বিদ্যালয়। আমাৰ সোনিকা মা তুমি কোন ক্লাছত পঢ়ি আছা? 2 ক্লাছ 2। 2 অসমীয়াত কি কয়? দ্বিতীয়। দ্বিতীয়। আচ্ছা, তুমি কোন তোমাৰ স্কুলখনৰ নাম কোৱা? বৰিগাঁও প্ৰাথমিক বিদ্যালয়। বৰিগাঁও প্ৰাথমিক বিদ্যালয়। মা ভালিনা দেৱী বৰ্ণালী। মা নাচৰ কিবা সুধিছো নাপা শুনো। বৰ্ণালী তুমি কোন ক্লাছত পঢ়ি আছা মা? কি? ভিতালী। ভিতালী মা তুমি কোন ক্লাছত পঢ়ি আছা? ক্লাছ 2। দ্বিতীয় শ্ৰেণী। আচ্ছা, তোমাৰ স্কুলখনৰ নাম কোৱা? বৰিগাঁও প্ৰাথমিক বিদ্যালয়। আকৌ তুমি বাবাক কোন ক্লাছত পঢ়িছা? কোন শ্ৰেণীত পঢ়িছা তুমি? প্ৰথম শ্ৰেণীত পঢ়িছা? ধেমালি কৰি আছো। কৰি এতিয়া আমি সকলোখিনি ভাল লাগে। এইবিলাক আছে, এইবিলাক হ'ল ইহঁতে হ'ল আমাৰ দেশৰ ভৱিষ্যত। ইহঁতে আজি এনেকে তোমালোক এই পৰি যাবা। ইহঁত আমাৰ দেশৰ ভৱিষ্যত। ইহঁতক আমি এইবিলাকক আমি কেনেকে আগবঢ়াই নিব পাৰো।